শাক-পাচলিৰ খেতিৰে স্বাৱলম্বী কামপুৰৰ এজন যুৱক 7 বিঘা মাটিত শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈছে কঠিয়াতলিৰ কাৱৈমাৰী গাঁৱৰ শৰৎ নাথ। আলু, পানীলাও, ৰঙালাওৰ লগতে বিভিন্ন শাক-পাচলি আৰু কচু, বেঙেনা আদিৰ খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ। কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি কেৱল জৈৱিক সাৰ ব্যৱহাৰ কৰিয়েই কৃষি কৰ্মত লাভান্বিত হৈছে এই কৃষকজন। গাড়ী চলাইছিলোঁ, গাড়ী বাদ দিয়াৰ পিছত মই খেতিত লাগিলোঁ, ব্যৱসায়ত লাগিলোঁ। খেতি মানে কেনেকুৱা, আপোনাৰ খেতি নিজে কৰোঁ, ব্যৱসায় ইয়াৰ পৰা ছিগি নি নিজে বজাৰত খুচুৰা মূল্যত নিজে বেচোঁগৈ গৈ। আৰু চবচে বেছি ভাল লাগে কি আপোনাৰ নিজে কৰি নিয়া বস্তুখিনি বেছি আপোনাৰ ভাল লাগে। এতিয়া খেতি মই কৰিছোঁ আপোনাৰ যেনে আলু, কেৰেলা, লেচেৰা, পানীলাও, ৰঙালাও, তাৰপিছত আপোনাৰ বৌ খেতি লগাইছোঁ 5 বিঘা, চব্জি লগাইছোঁ 2 বিঘা। ইমানখিনিয়ে খেতি লগাইছোঁ এতিয়া বৰ্তমান। পাইকাৰী দৰত বেচাতকৈ খুচুৰা বেচিলে মানে 2 টকা আপুনি বেছি পোৱা যায় বুলি মই